everyone, date আজি 18 ডিসেম্বৰ সময় 9:18 মার্কেট গ্যাপ ডাউন খুলিছে 20 পয়েন্ট তাকে আমি সাপোর্ট লেভেলটা উলিয়াই ৰাখিছো এটো এটা সাপোর্ট লেভেল বুলি আমি ৰাখিছো যদি বাইং কৰিব হয় আমি ইয়াত বাইং কৰিম ঠিক আছে আৰু যদি এই সাপোর্ট লেভেল ব্ৰেক কৰি এনেকে আহে আমি ইয়াৰ তলত আৰু সেল কৰিব পাৰিম ঠিক আছে আমাৰ আজি এই দুটাই হ'ব বাইং আৰু সেলিং পজিশন বনোৱা হলে চাও মন কৰিব এইটো এটা ৰেজিস্ট্যান্স লেভেল যদি ইয়াত আহি ইয়াৰ ৰিটেস্ট কৰি এনেকে ব্ৰেক কৰে তেতিয়া আমি এই এনেকুৱা মানত সেল কৰিব পৰা হ'ব সেল সাইড ঠিক আছে আৰু বাইং সাইড হৈ গ'ল এইটো এটা সাপোর্ট লেভেল ফিবোনাচি ৰিটেস্টমেন্টত এটা এটা সাপোর্ট লেভেল ইয়াত যদি আমি হ্যামার টাইপৰ কিবা ক্যান্ডেল দেখো আমি বাইং কৰিম আৰু ঠিক আছে আৰু দেখিছে নহয় প্ৰথম ক্যান্ডেলডাল তলৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে বাই গৈছে কাৰণে ওপৰলৈ গৈছে প্ৰাইচটো তললৈ লৈ আহিছিলে কিন্তু কোনোবাইটো বাই কৰিছে এটো কাৰণে প্ৰাইচটো ওপৰ গৈছে খেলটো গটেটো বায়াৰ আৰু সেলাৰ ওপৰে হয় ন ঠিক আছে কি হয় চাই লওঁ কেনেকুৱা ধৰণৰ কি বনায় তাৰ ওপৰত ডিপেন্ড হ'ব মাৰ্কেটৰ আজি ট্ৰেড হেল্ল' গাইজ সময় এতিয়া 10:26 এতিয়ালৈকে কোনো ধৰণৰ অপৰচুনিটি আমি এনেকৈ পোৱা নাই ট্ৰেড ল'বৰ কাৰণে বাইং সাইডত এটা অপৰচুনিটি আছিলে কিন্তু ৰিস্ক মেনেজমেন্টটো ওকে নোহোৱাৰ বাবে আমি ট্ৰেডটো নললো দিছে না বুলিশ এংগলফিং আৰু 50% ব্ৰেক কৰি দিলে ন আৰু যোনটো পৰা আমাৰ মোমেন্টাম আছিলে আৰম্ভ হৈছিলে তাৰপৰা যদি আমি 50% ৰিটেস্টমেন্ট আছিলে কিন্তু ৰিস্ক মেনেজমেন্টটো ওকে নোহোৱাৰ কাৰণে আমি ট্ৰেডটো ল'ব নোৱাৰিলো যদি আমি ট্ৰেড লওঁ 100 কোয়ান্টিটি লওঁ আমি 100 কোয়ান্টিটি ললে 4000 টকা লস হ'ব আমি কিন্তু 4000 100 কোয়ান্টিটি লস ল'ব নোৱাৰো কাৰণে আমি ট্ৰেডটো নললো দোকানে ওয়েট কৰিছো এটা 10 লাইন কিন্তু ব্ৰেক কৰিব দিম ব্ৰেক কৰক ৰিটেস্ট কৰক তাৰপা বাইং কৰিম 500 এটা ৰেজিস্ট্যান্স লেভেল 21500 কালি আগদিনা এটো ব্ৰেক কৰিব পৰা নাই আজি আৰু কেনেকুৱা ধৰণৰ কি সেটআপ বনে এটা পজিশন তো আমাৰ ৰিস্ক মেনেজমেন্ট নোহোৱাৰ কাৰণে আমি ট্ৰেডটো ল'ব নোৱাৰিলো এটো বাকি যদি আপসাইড যায় এইটো এটা ৰেজিস্ট্যান্স লেভেল ব্ৰেক কৰক 500 ব্ৰেক কৰাৰ পিছত ৰিটেস্ট কৰিলে আমি বাই কৰিব পাৰিম হেটো আৰু সেকেন্ড এটা হৈ গ'ল এইটো ব্ৰেক কৰক ৰিটেস্ট কৰক তাৰপৰা আমি এইটো সেল কৰিম এই দুটা পজিশন ঠিক আছে ফাইভ 500 ব্ৰেক কৰিলেহে আপসাইড যাব পৰা হ'ব আৰু সেল সাইড আপোনাৰ এইটো কিমান 21400 ঠিক আছে সময় এতিয়া 2:08 হৈছে এতিয়ালৈকে কোনো আমি বাইং পজিশন বা সেলিং পজিশন এতিয়ালৈকে বনোৱা নাই কাৰণ কেলে মাৰ্কেট এটা ৰেঞ্জত ফচি গ'ল মাৰ্কেট পিছনে মাৰ্কেট গোটেই সাইড হৈ গ'ল নাই আপসাইড গৈছে নাই ডাউন সাইড যদি আমি কালি যোৰ পৰা মোমেন্টাম আৰম্ভ হৈছিল তাৰ পৰা যদি আমি ফিবোনাচি লগাও আৰু হাই লগত চালে এটো এটা 50% ৰিটেস্টমেন্ট কিন্তু ইয়াৰ আপুনি চালে আপুনি ক্যান্ডেল ধৰিব ক্যান্ডেলখিনি চালে আপুনি গম পাব তাত কোনো বাইং এক্টিভিটি দেখিবলৈ পোৱা যায় নাই মানে ক্যান্ডেলখিনি এই ক্যান্ডেলখিনিলে আপুনি যদি ভালকৈ লক্ষ্য কৰে কোনো ধৰণৰ মানে বাইং এক্টিভিটি এৰঙত দেখিবলৈ পোৱা যায় নাই ক্যান্ডেলৰ বিহেভিয়াৰ একো নিউট্ৰেল আৰু এডখত বুলিশ এংগলফিং বনাইছে যদি এইকণতে অলপ টাইম 1 ঘণ্টামান হোল্ড কৰিলেহেঁতেন তাৰপিছত বুলিশ এংগলফিং বনালেহেঁতেন তেতিয়া আমি বাইং সাইড যাব পাৰিম কিন্তু বেছি টাইম এইকণ হোল্ড কৰা নাই সেইটো কাৰণে আমি বাইং এক্টিভিটি এইকণত বাই নকৰিম আৰু এটা কাৰণ আছে আপোনাক দেখাই আছো দেখিছে নহয় 100 EMA এবাৰ যদি টাচ কৰিলেহেঁতেন তেতিয়া বুলিশ এক্টিভিটি ভালকৈ দেখিব পোৱা গ'লহেঁতেন একবাৰ যদি টাচ কৰি ওপৰত গ'লহেঁতেন কিন্তু আমি সেইটো কাৰণে আজি হয়তো আৰু এতিয়াতো সময় 2টা নহ'লেই আৰু 10 নাপাম চাগে চাই লওঁ 100 EMA কেনেকুৱা সাপোর্ট লয় নি নলয় নাই মাৰ্কেট ইয়াৰ পৰা ওপৰলৈ গুচি যায় ওপৰলৈ গ'লেও আমি কোনো ধৰণৰ বাই ইয়াত নকৰোঁ ঠিক আছে